আজি শাওনৰ প্ৰথমটো সোমবাৰ। শাওনৰ প্ৰথমটো সোমবাৰত ৰাতিপুৱাৰ পৰা অকণমান বৰষুণে ভক্তসকলক অলপ দিগদাৰী দিছিলে। তাৰপিছত ইমান ধুনীয়া বতৰ হৈ গ'ল, এতিয়া ভক্তৰ লানি নিচিগা হৈছে এইখিনি মুহূৰ্তত। শাওণ মাহ বুলি ক'লে ভগৱান শিৱক আৰাধনাৰ এটা মাহ। এই মাহটোত অতি পবিত্ৰতাৰে হিন্দু সনাতনীসকলে অতি পবিত্ৰ মনেৰে তেওঁলোকে বহুতে লঘোণে থাকি ৰাতি হবিচ কৰি এনেকুৱা শাওণৰ মাহটো পালন কৰে, উদযাপন কৰে। যিহেতু বেলশৈৰ বিল্লেশ্বৰ দেৱালয়খন এখন শৈৱ শক্তিপীঠ, ইয়াত ভক্তসকলে ৰবিবাৰৰ ৰাতিপুৱা সোমবাৰলৈকে তেওঁলোকে বাবা ভোলানাথৰ ওচৰত গাখীৰ, পানী, জল, মৌ, ঘি এইবিলাকেৰে জলাভিষেক কৰে আৰু যথেষ্ট ধৰণে ৰাতিপুৱাৰে পৰা ইয়াত যথেষ্ট ভক্তৰ আগমন ঘটে। আমি আশা ৰাখিছোঁ যাতে আমি কমিটিৰ তৰফৰ পৰা বা আমাৰ ভক্ত দৰ্শনাৰ্থীসকল যথেষ্ট ভাল। আজিকালি চবেই বুজি পোৱা হৈছে চব কথা, আমি বেছি ক'বই নালাগে। তেওঁলোকে নিজে ইয়াত লাইন ধৰে, আমি লাইন লগাই দিবই নালাগে, নিজে লাগে। যদিও ছিষ্টেমটোত অকণমান আছে, তথাপিও সুন্দৰভাৱে তেওঁলোকে কৰে। আৰু প্ৰতিটো শাওণৰ এই সোমবাৰ দিনটোত, সোমবাৰ বুলি নহয়, এই শাওণৰ মাহটোতেই প্ৰতিটো দিনতে যথেষ্ট ভক্ত ইয়াত আহে। আৰু গতিকে এই জগতে আপোনালোকৰ জৰিয়তে দূৰ দূৰণিৰ দৰ্শকখিনিকো অসুবিধা নোহোৱাকৈ বিল্লেশ্বৰ দেৱালয়ত আহি এই শাওণৰ এই পবিত্ৰ দিনকেইটাত যাতে বাবা ভোলানাথক নিজে সাক্ষাৎ ল'ব পাৰে বা নিজে তেওঁলোকৰ মনৰ কামনা ক'ব পাৰে, এইটোৱে বিল্লেশ্বৰ দেৱালয়ৰ পৰা আমি সকলোকে খাতি যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। বতৰ এইকেইদিন খুব ডাৱৰীয়া বতৰেও কষ্ট দিছে, তথাপিও বাবাৰ ওচৰত যাওঁতে বতৰ ডাৱৰীয়া বুলি কোনো কথা নাই, সকলো ভালেই হৈ যায়। গতিকে আপোনালোক ধন্যবাদ জনাইছোঁ, আপোনালোকৰ চেনেলেদি এই কথাখিনি সকলোৱে জানক আৰু বিল্লেশ্বৰ দেৱালয়তে আহক। ইয়াততো ৰাতি নাথাকে, ইয়াত এতিয়া কামাখ্যাৰ দিশীয়াকৈ যে বাহিৰৰ পৰা আহি মানুহ থাকিব তেনেকুৱা ছিষ্টেম নাই। তেওঁলোকে নিজে আহে, সময়মতে আহি পায় আৰু সময়মতে উভতিও গুচি যায়। গতিকে কোনো ধৰণৰ অসুবিধা নোহোৱাৰ কাৰণে আমি দিনে ৰাতিয়ে চেষ্টা কৰি থাকোঁ। যোগেদি সকলোকে বিল্লেশ্বৰ দেৱালয় আহিবলৈ আমি আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।